নমস্কাৰ ক্লাছ 11 সায়েন্সৰ কেমিষ্ট্ৰিৰ যেটো ফাৰ্ষ্ট চেপ্টাৰ আছে ৰাসায়নৰ কিছু প্ৰাথমিক ধাৰণা সম বেসিক কনসেপ্ট অফ কেমিষ্ট্ৰি তাৰ এটা টপিকৰ ওপৰত এজন ষ্টুডেণ্টৰ ডাউট আছিলে ভলিউম যেটো আমি আয়তন বুলি কওঁ অসমীয়াত আৰু সেই ভলিউমটো তোমাৰ ইয়াত দুটা টাইপত থাকে প্ৰথমটো হৈছে তোমাৰ যিকোনো সলিড বস্তুৰ কাৰণে কিন্তু যেটো কোৱেশ্চনৰ আমাৰ ডাউট আছিলে হেতু হৈছে জুলীয়া পদাৰ্থ বা লিকুইডৰ কাৰণে এতিয়া কথাটো হ'ল ভলিউম মাস বা ওয়েট এটো কি হয় সেই বিষয়ে তোমালোকৰ বেসিক কনসেপ্টটো আছে আৰু তথাপিতো মই অলপমান কথা কৈ দিছো যে কোনো এটা বস্তুৰ যেটো তোমাৰ ভৰ হয় যেটো আমাৰ মাস হয় মাসটো কি হৈছে বস্তুটো কি সাবস্টেন্সে গঠিত মানে কি পদাৰ্থৰে গঠিত যদি আমি ইটা টুকুৰা এটা কনসিডাৰ কৰো ইটা টুকুৰাটোৰ ভিতৰত যি পদাৰ্থ আছে হেতু হৈছে সেই গুটেইখিনি হৈছে বস্তুটোৰ ভৰ বা মাস এই মাস বা ভৰ সেই বস্তুটো কেতিয়াও চেঞ্জ নহয় তোমাৰ যিকোনো পৰিস্থিতি বিশ্ব ব্ৰহ্মাণ্ডৰ তুমি যতেই নাথাকক লাগে সেই ইটা টুকুৰাৰ মাস বা ভৰটো কেতিয়াও চেঞ্জ নহয় নেক্সট আহিব ওয়েট বুলি এটা কনসেপ্ট ওয়েট হৈছে যেটো ওজন বুলি কোৱা হয় ওয়েট হৈছে হেতু বস্তু যেটো তোমাৰ পৃথিৱীৰ বুলি নহয় যিকোনো যেটো গ্ৰেভিটেশনাল ফোর্স বা মধ্যাকৰ্ষণ শক্তিয়ে যেটো ফোর্সত এটা বস্তুক নিজলৈ আকৰ্ষিত কৰে বা নিজলৈ টানি থাকে হেতু হৈছে ওয়েট আজি এটা সেই ইটা টুকুৰাৰ ওয়েট যদি তুমি পৃথিৱীত সোৱা হেতু এটা যেটো ওয়েট পাবা তুমি চন্দ্ৰত চালে তাৰ গ্ৰেভিটেশনাল ফোর্সৰ ওয়েটটোৰ কাৰণে বেলেগ তুমি ফোর্সটোৰ কাৰণে ওয়েটটো বেলেগ পাবা হেতু হৈছে ওজন গতিকে এইটা ক্লিয়াৰ কৰিব লাগিব তেতিয়াহে তোমালোকে আয়তন বা ভলিউমৰ কনসেপ্টৰ ওপৰত বুজি পাবা মই হেতু কাৰণে প্ৰথমতে এইখিনি অলপমান বেসিকটো কলো এন্ড ভলিউম কি হৈছে সাপোজ তোমাৰ সেই ইটা টুকুৰাৰ সাইজৰ 6টা ইটাত সোমাব পৰা এটা বক্স আছে তাত তুমি মাত্ৰ এটুকুৰা ইটা সোমোৱাইছা সেই ইটা টুকুৰা সোমোৱাই দিয়াৰ পিছত সেই বক্সটোৰ যিমানটো এৰিয়া যিমানখিনি জায়গা সেই ইটা টুকুৰাই ললে সেই জায়গাডখৰ হৈ গলে ইটা টুকুৰাৰ ভলিউম বা আয়তন গতিকে হেতু হৈছে তোমাৰ সম্পূৰ্ণ কনসেপ্টটো তুমি এটা বক্সৰ ভিতৰত সেই ইটা টুকুৰা সোমোৱাই ইটা টুকুৰা নিচিনাকে সেম যদি তুমি এটা ড্ৰ কৰি দিয়া পেন্সিলে বা কিবা এটা ষ্ট্ৰাকচাৰ বনায় না তাৰ পিছত যদি তুমি চোৱা যে সেই বক্সটোৰ ভিতৰত ইটা টুকুৰাৰ যেটো ষ্ট্ৰাকচাৰ থাকি গল হেতু হৈছে তাৰ আয়তন বা ভলিউম এতিয়া আমি জুলীয় পদাৰ্থ বা লিকুইডৰ ভলিউমৰ ক্ষেত্ৰত যাবলৈ হলে ইয়াৰ কি হয় কনসেপ্টটো তোমাৰ যেটো তোমাৰ জেনাৰেলি এসআই ইউনিট হিচাপে আমি যেটো ইউজ কৰো ভলিউমৰ হেতুৰ ক্ষেত্ৰত কি হয় লিকুইডৰ ক্ষেত্ৰত এই কথাটো অলপমান বেলেগ হয় গতিকে আমি কি কৰো আয়তন বা লিকুইডৰ ক্ষেত্ৰত কি হয় ইয়াৰ লিটাৰৰ কনসেপ্টটো আহে মিলিলিটাৰৰ কনসেপ্টটো আহে গতিকে লিটাৰ আৰু মিলিলিটাৰ এই কনসেপ্টটোৰ লগত তোমাৰ যেটো নৰমালি আমি ভলিউমৰ যেটো আমি লেন্থ কিউব একচুয়ালি ভলিউম হৈছে দৈৰ্ঘ্যটোৰ কিউব কৰিব লাগে গতিকে সিএম কিউব বা মিটাৰ কিউব হেতু হৈছে তোমাৰ এসআই ইউনিট গতিকে কিন্তু তাত আমি লিকুইডৰ ক্ষেত্ৰত কথাটো বেলেগ হয় এটা ইয়াৰ কনভাৰ্সন এটা আছে কনভাৰ্সনৰ ফৰ্মুলাটো তোমালোকে চাব লাগিব তোমালোকে যদি কনসেপ্টটো ভালকে বুজি নোপোৱা তেতিয়াহলে 3-4 বাৰ চাবা এটা টাইমত বুজি পাবা অলপমান কনফিউজিং সো 1 মিলিলিটাৰ ইজ ইকুৱেল টু 10 টু দি পাৱাৰ -3 লিটাৰ হেতু তোমালোকে বুজি পাবা লিটাৰক মিলিলিটাৰ কনভাৰ্ট কৰিলে 10 টু দি পাৱাৰ -3 লিটাৰ হ'ল এতিয়া মই ৰাইটত যদি 10 টু দি পাৱাৰ -3 লিটাৰটোক যদি আকৌ মই হেতুকে মিলিলিটাৰতে লৈ যাব বিচাৰো একটা বস্তুকে মই উল্টাকে লিখিছো যাতে কনসেপ্টটো ক্লিয়াৰ হয় সো 10 টু দি পাৱাৰ 3 মিলিলিটাৰ হ'ব সো 10 টু দি পাৱাৰ 3 আৰু 10 টু দি পাৱাৰ 3 যদি -3 আৰু 3 থাকিব তো আলটিমেটলি কি 1 মিলিলিটাৰ গতিকে আমি আকৌ কি পালো যে 1 মিলিলিটাৰ ইকুৱেল 10 টু দি পাৱাৰ -3 লিটাৰ এটো ক্লিয়াৰ হ'ল দেন 1 লিটাৰ ইজ ইকুৱেল টু 1000 মিলিলিটাৰ একে কথা উল্টা কৰি দিলো 1 লিটাৰ কি পালো 1000 মিলিলিটাৰ দেন 1 লিটাৰ ইজ ইকুৱেল টু কিমান 10 টু দি পাৱাৰ 3 মিলিলিটাৰ এতিয়া 10 টু দি পাৱাৰ 3 10 কিউব মিলিলিটাৰ যে পালো এতিয়া তুমি লেফটৰ পাৰ্টটো বাদ দি ৰাইটৰ যেটো বক্স বনাইছো তাত চোৱা মিলিলিটাৰ ইজ ইকুৱেল টু সেন্টিমিটাৰ কিউব এটা মিলিলিটাৰ আৰু সেন্টিমিটাৰ কিউব কেনেকৈ হ'ল তুমি এটা কিউবিকেল বক্স এটা ইমাজিন কৰা যিকোনো এটা বক্স তুমি চোৱা মই যেটো ডায়াগ্ৰামত বুকত দিয়াই থাকিব সেই বক্সটোৰ ভিতৰত যদি তোমাৰ 1 মিলিলিটাৰ পানী সোমায় তেতিয়া তাৰ ক্ষেত্ৰত কি হ'ব সেই বক্স এটা যিকোনো এটা তুমি যদি এটা জুইখলা বাকচ সাপোজ কনসিডাৰ কৰিলা তাৰ ভিতৰত ধৰিলো আমি পানী সোমাব পাৰো সো পানী যদি তাত 1 মিলিলিটাৰে সোমালো মই এক্সাম্পল এটা দিছো তেতিয়া কি হ'ব তাত তুমি তাৰ যেটো ভলিউম বা আয়তনটো তুমি মিলিলিটাৰত কবা নে তা কিউবত কবা কাৰণ আমাৰ ভলিউম বা আয়তনৰ যেটো ফৰ্মুলা হয় বা যেটো এসআই ইউনিট হয় কিউবত যাব সো সেই মিলিলিটাৰত তোমাৰ যেটো জুইখলা বাকচ বা এনেকা বক্স মই কনসিডাৰ কৰিছো তাৰ যেটো সেন্টিমিটাৰ থাকিব লেন্থ কিটাৰটো সেন্টিমিটাৰ থাকিব কাৰণ যথেষ্ট মিলিলিটাৰ মানে যথেষ্ট সৰু এটা এমাউন্ট হ'ব সেই সেন্টিমিটাৰটো কিউব কৰিলে তাৰ তুমি ভলিউমটো পাবা কিন্তু তাত যেটো পানী সোমাই থাকিলে হেতু তোমাৰ মিলিলিটাৰ থাকিব গতিকে 1 মিলিলিটাৰ ইজ ইকুৱেল টু সিএম কিউব একদম সহজকৈ কৈছো তোমালোকে বুজি পাব লাগে যদি বুজা নাই আকৌ ৰিপিট কৰি কথাখিনি চাই লবা হেন্স 1 মিলিলিটাৰ ইজ ইকুৱেল টু 1 মিলিলিটাৰ ইনটু 1 সিএম কিউব বাই 1 মিলিলিটাৰ কথাখিনি সো মই আকৌ একটা বস্তুকে উল্টাকে লিখিছো যাতে বুজি পোৱা 1 মিলিলিটাৰ ইজ ইকুৱেল 1 মিলিলিটাৰ হেতু থাকিব ইনটু কি হ'ব 1 সেন্টিমিটাৰ কিউব ডিভাইডেড বাই 1 মিলিলিটাৰ 1 সেন্টিমিটাৰ কিউব কি তাৰ
ভলিউমটো ডিভাইডেড বাই কিমান 1 মিলিলিটাৰ যিটো আমি পানী সোমাই দিছোঁ গতিকে অলৰেডি 1 মিলিলিটাৰ আছেই গতিকে সেইটোতে কেঞ্চেল হ'ব 1 মিলিলিটাৰ ইজ ইকুৱেল টু 1 চেণ্টিমিটাৰ কিউব এইটো যদি কনচেপ্ট বুজি পাইছে বাকীখিনি ইজি দেন 1000 cm কিউব ইজ ইকুৱেল টু 1 dm কিউব একেটা ৱেত যদি আমি গৈ থাকোঁ মিলিলিটাৰহে পালোঁ দেন যদি CM কিউবক 1000 কৰি দিওঁ মিলিৰ পৰা কি পাম আমি ডেচি চেণ্ট্ৰি মিলি মাইক্ৰ' এনেকৈ যায় তোমাৰ গতিকে ডেচিমিটাৰ কিউব পালোঁ ঠিক আছে তাৰপিছত 1 মিটাৰ কিউব ইজ ইকুৱেল টু আমি সেইটো আকৌ 1 মিটাৰ কিউব এডোখৰ বুজি পাবা 1 মিটাৰটো যদি m কিউব কৰোঁ 10 টু দি পাৱাৰ 2 cm হোল কিউব থাকিব 10 টু দি পাৱাৰ 6 cm কিউব সেইটোতো বুজি পাইছা দেন 10 to the power 3 into 10 to the power 3 10 to the power তোমাৰ 10 to the power 3 10 to the power 3 cm কিউব হ'ল 3 into 10 to the power 3 cm কিউব 10 to the power 3 লিটাৰ কাৰণ তোমাৰ ইয়াত 10 to the power 6 cm কিউব আছে গতিকে সেইখিলৈকে হৈ গ'ল এতিয়া তোমালোকৰ যোনটো ডায়াগ্ৰামটো ডায়াগ্ৰামটোত আমি আকৌ এবাৰ চেক কৰিম কি কৰিছে ডায়াগ্ৰামটোত আকৌ এবাৰ কনচেপ্টটো মই ক্লিয়াৰ কৰি দিছোঁ সৰু বক্স এটাত তুমি অলপমান লিকুইড ভৰালা একদম সৰু বক্স তাৰ ভিতৰত লিকুইড কিমান সোমালে 1 মিলিলিটাৰ তাৰ কিন্তু ভলিউম কেনেকৈ ওলাব তুমিতো ডাইৰেক্ট মিলিলিটাৰ লিখিব নোৱাৰা তাৰ লেন্থটো চেণ্টিমিটাৰ কৰিলে কিউব কৰিলে ওলাই যাব সেইকাৰণে 1 মিলিলিটাৰ ইজ ইকুৱেল টু 1 cm কিউব হৈছে দেন এটা এই ডায়াগ্ৰামটো দিছে ইয়াত আয়তন দিয়া আছে 1000 cm কিউব ইয়াৰ আয়তনটো গতিকে 1000 cm কিউব মানে কিমান cm কিউব মানে কিমান 1 মিলিলিটাৰ 1 মিলিলিটাৰ মানে কিমান 1000 মিলিলিটাৰ কিমান 1 dm কিউব সেইটো আমি আগত পাই থৈছোঁ 1000 মিলিলিটাৰ 1 dm কিউব 1 dm কিউব মানে কিমান ডেচিমিটাৰ কিউব মানে 1 লিটাৰ ডেচি চেণ্ট্ৰি মিলি মাইক্ৰ' নেনো পিকো ফেমটো এইটো এনেকৈ তোমাৰ কিছুমান ইউনিট থাকে তোমালোকে ষ্ট্ৰাকচাৰ যেতিয়া পঢ়িবা হায়াৰ লেভেলত বুজি পাবা কথাখিনি তোমালোকে এছএছত পাই যাবা এইখিনি চ' ইয়াৰ পৰাই তুমি ডায়াগ্ৰামটো চালে গোটেই কনচেপ্টটো তোমাৰ ক্লিয়াৰ হ'ব গতিকে সেইটোৱে কথা আকৌ যদি কিবা বুজা নাই ভালকৈ চোৱা যদি কিবা ডাউট থাকে মোক জনাবা আজি ভিডিঅ'টো ইমানখিনি থেংক ইউ